Dear students, welcome to my YouTube channel. ইতিমধ্যে CBSE বোর্ডে ক্লাস 10 আৰু 12 ৰুটিন প্ৰকাশ কৰিছে। ইয়া তোমালোকক দেখুৱাব বিচাৰিছো। ইয়া হৈছে ক্লাস 10 ৰুটিন আৰু ইয়া হৈছে ক্লাস 12 ৰুটিন। 2026 বৰ্ষত হ'বলগীয়া CBSE বোৰ্ডৰ ক্লাস 10 আৰু 12 পৰীক্ষা এই ৰুটিন মতেই অনুষ্ঠিত হ'ব। যোৱা বছৰতকৈ এই বছৰ CBSE ক্লাস 10 আৰু 12 পৰীক্ষা অলপ পিছুৱাই দিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডেও মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা অলপ পিছুৱাই দিব নেকি? কেতিয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিব? এই বিষয়ে এইটো ভিডিঅ' যেতে বিতংকৈ আলোচনা কৰিব বিচাৰিছো। গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ইংৰাজীৰ প্ৰশ্ন কাকত যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব পাৰে, কাৰণ এই ই-বুকখন ইংৰাজীৰ প্ৰতিটো লাইনৰ পৰা প্ৰস্তুত কৰা হৈছে। এই ই-বুকত তোমালোকে পাবা বিভিন্ন ধৰণৰ MCQ লগতে উত্তৰ, ইয়াৰ উপৰিও ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন লগতে উত্তৰ পাবা। তোমালোকে যদি সঁচাকৈ ইংৰাজীত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এতিয়াই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি এই ই-বুকখন ক্ৰয় কৰিব পাৰিবা। এতিয়া আলোচনা কৰিব বিচাৰিছো যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কেতিয়া মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিব পাৰে। এই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব কেইটামান পইণ্টৰ বিষয়ে, অৰ্থাৎ কেইটামান ডাটাৰ বিষয়ে। CBSE সৰ্বপ্ৰথম প্ৰশ্ন কাকতত MCQ আনিছিলে। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই CBSE চাই প্ৰশ্ন কাকতত পিছত তেওঁলোকে MCQ আনিলে। এক কথাত ক'বলৈ গ'লে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সদায় CBSE ফ্ল' কৰি আহিছে। সেইদৰে 2025 বৰ্ষত CBSE বোৰ্ডৰ যি ক্লাছ 10 আৰু 12 পৰীক্ষা আছিল সেই পৰীক্ষাৰ ৰুটিন তেওঁলোকে প্ৰকাশ কৰিছিল 20 নৱেম্বৰ 2024, অৰ্থাৎ এই ৰুটিন CBSE বোৰ্ডে সৰ্বপ্ৰথম প্ৰকাশ কৰিছিল। এই CBSE বোৰ্ডক চাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 25 নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিলে। যোৱা বছৰ CBSEৰ ক্লাছ 10 আৰু 12 পৰীক্ষা আৰম্ভ হৈছিলে 15 ফেব্ৰুৱাৰীৰ পৰা। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে দেখিলে যে যেহেতু CBSE 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আৰম্ভ কৰিলে, গতিকে তেওঁলোকেও 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিলে। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সদায় চেণ্ট্ৰেল বোৰ্ডক ফ্ল' কৰি আহিছে। এতিয়া 2026 বৰ্ষত হ'বলগীয়া ক্লাছ 10 আৰু 12 বাবে CBSE ৰুটিন প্ৰকাশ কৰিছে আৰু এই ৰুটিন প্ৰকাশ কৰিছে 30 অক্টোবৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যেহেতু CBSE তেওঁলোকৰ ৰুটিন প্ৰকাশ কৰিলে, গতিকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কেতিয়া মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিব? ধাৰণা কৰা হৈছে যে উইথিন 15 নৱেম্বৰৰ ভিতৰত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই ৰুটিন প্ৰকাশ কৰিব। যেহেতু ইতিমধ্যে CBSE প্ৰকাশ কৰিছে, গতিকে অতি সোনকালে ক্লাছ 10 আৰু 12 ৰুটিন প্ৰকাশ কৰিব। যোৱা বছৰ 20 নৱেম্বৰত প্ৰকাশ কৰিলে আৰু মাত্ৰ 5 দিন পিছতেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে HSLCৰ ৰুটিন প্ৰকাশ কৰিছিল। সেইকাৰণে 15 নৱেম্বৰৰ ভিতৰত ৰুটিন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। CBSE সিদ্ধান্ত লৈছে যে 17 ফেব্ৰুৱাৰী 2026ত তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ব। যেহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সদায় CBSE ফ্ল' কৰি আহিছে, গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে 17 ফেব্ৰুৱাৰীৰ পৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা আৰম্ভ কৰিব পাৰে। কিন্তু ইয়াতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, সেয়া হৈছে 2026 বৰ্ষত অসমত ইলেকশ্যন আছে। গতিকে ইলেকশ্যনৰ কাৰণে পৰীক্ষাটো কেইদিনমান আগুৱাই দিব পাৰে। যদিও CBSE 17 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আৰম্ভ কৰিব, কিন্তু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 17 ফেব্ৰুৱাৰীত পৰীক্ষা আৰম্ভ কৰিব নোৱাৰে, কাৰণ ইলেকশ্যন আছে। সেইকাৰণে ধাৰণা কৰা হৈছে যে 10 to 15 ফেব্ৰুৱাৰীৰ ভিতৰত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই পৰীক্ষা আৰম্ভ কৰিব।
এই পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ একমাত্ৰ আসাম পিচ নিউজ 3 এই চেনেলৰ জৰিয়তে পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে এতিয়া তোমালোকলৈ এটা প্ৰশ্ন CBSE ভাল নে আসাম ষ্টেট স্কুল এডুকেশ্যন ভাল কমেন্ট কৰি এই ভিডিঅ'ত জনাই দিবা